লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক Red FM Love Story RJ Bahir Hoide Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই বাহিৰ আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে শ্বাইনীয়ে তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে প্ৰতাৰণা চ' আহক আজি শুনো শ্বাইনীৰ ষ্টৰী হাই বাহিবা মোৰ নাম শ্বাইনী মই মোৰ ৰিয়েল নেম ডিছক্ল'জ কৰিব বিচৰা নাই ফৰ ছাম পাৰ্চনেল ৰিজন চ' মই নিজকে শ্বাইনী বুলি ডিছক্ল'জ কৰিছোঁ মই এগৰাকী প্লে গ্ৰুপ স্কুল টিচাৰ মই যাক ভাল পাওঁ তেওঁৰ নাম দানিছ মোৰ লগত যিটো হ'ল তেনেকুৱা হয়তো বহুতৰে লগত হৈছে মই তেওঁক লগ পাইছিলোঁ জিমত তেতিয়া মই ঘৰৰ ওচৰৰে জিম এটা জইন কৰিছিলোঁ মেম্বাৰশ্বিপ লৈ প্ৰথম দিনা একোৱে বুজি পোৱা নাছিলোঁ জিমত এগৰাকী লেডি থাকে যিয়ে মোৰ হাইট আৰু ৱেইট মেজাৰ কৰিলে মোৰ প্ৰেছাৰ চালে আৰু এখন চাৰ্ট মোক বনাই দিলে সেইদিনা তেনেকৈয়ে দিনটো গ'ল চ' আজি আমি শুনি যাম শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Bahir Hoide Super Hits 93.5 Red FM-ত মই আপোনাৰ খুদে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে মই জিম যোৱা ষ্টাৰ্ট কৰিলোঁ এণ্ড ৱৰ্কআউট কৰা ষ্টাৰ্ট কৰিলোঁ সেইদিনাখন মই প্ৰথম তাক লগ পাইছিলোঁ অৰ্থাৎ দানিছক সি নিজে আহি মোক মাত দিলে হেল্ল' তুমি শ্বাইনী নেকি Oh, hi. হাই আই এম দানিছ Okay, hi. মই তোমাৰ ইনষ্ট্ৰাক্টৰ হ'ম পিছে তুমি আগতে জিমত গৈছানে নাই নাই মোৰ ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট টাইম ন আৰে একো টেনশ্যন নল'ব মই আছোঁ ন গোটেইখিনি চাই দিম পিছে তোমাৰ হাইট ৱেইট গোটেইখিনি চাই পেলাই লাগিছে তোমাৰ পচিবিলিটি আছে সোনকালে তুমি ৱেইট লছ কৰিব পাৰিবা একদম সঁচা নে একদম সঁচা আৰে ইমান বছৰৰ পৰা কৰি আছোঁ এক্সপিৰিয়েঞ্চটো আছে ন মোৰ এতিয়া চোৱা তোমাৰ যিহেতু আজি ফাৰ্ষ্ট দিন হয় তুমি বেছি নিজকে ৱৰ্কলোড নিদিবা আৰু বেছিকৈ নকৰিবা বেলেগক দেখি পেলাই তুমি এনেকুৱা নহ'বা যে বা ইজনী ইমানখিনি ক্ষীণাই গ'ল এতিয়া তুমিও হ'বা লাহে লাহে কিন্তু ফাৰ্ষ্ট অকমান বাট ষ্টিল অ'কে ঠিক আছে এতিয়া ফাৰ্ষ্ট ডে হিচাপে তুমি এতিয়া কাৰ্ডিঅ'খিনি কৰিলা তুমি নিজৰ বডিটো ৱাৰ্ম আপ কৰিব লাগিব ন এতিয়া ব্লাড চাৰ্কুলেশ্যন চলিব লাগিব কিবা এনে লাহে লাহে বুজি পাবা আৰু এইবিলাক এতিয়া কাৰ্ডিঅ'ৰ কাৰণে তুমি প্ৰথম এতিয়া ট্ৰেডমিলত যোৱা ট্ৰেডমিলত গৈ পেলাই বেছি নহয় এতিয়া 10 মিনিটছ বা 15 মিনিটছ একদম ল' স্পীডত জাষ্ট ৱাকিং নিচিনা তাতে গৈ কিনে কৰি আহা তাৰপিছত লাহে লাহে মই তোমাক বুজাই দিম গোটেই কি কৰিব লাগে কি নালাগে আৰু যোৱাৰ আগতে তুমি ডায়েট চাৰ্ট এখন তোমাক দিম তুমি কিন্তু সেইটো ফ'ল' কৰিব লাগিব একো বাহানা নচলিব কিন্তু তাতে দেই অ'কে আইল ট্ৰাই ঠিক আছে দিয়া আৰু যিকোনো হেল্প লাগিলে মই তোমাক গাইড কৰি থাকিম চ' আজি এতিয়া এইখিনি কৰি আহা তাৰপিছত মই তোমাক বুজাই আছোঁ বাৰু অ'কে চিয়'ৰ থেংক ইউ অ'কে দিয়া তেনেকৈ মই ৱৰ্কআউট কৰা ষ্টাৰ্ট কৰিলোঁ কেইদিনমান পাছত মোক এটা গ্ৰুপত এড কৰিলে হোৱাটছএপ গ্ৰুপত সেইটো আছিলে আমাৰ জিমৰ গ্ৰুপ আৰু তাত চব মেম্বাৰ আছিলে আৰু সেইটো গ্ৰুপতেই মোক এড কৰা হ'ল চ' জিম জইন কৰিলে শ্বাইনীয়ে আৰু জিম ইনষ্ট্ৰাক্টৰ দানিছক লগ পালে সেইটো জিমতে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Bahir Hoide Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে ৱৰ্কআউট কৰা ষ্টাৰ্ট কৰাৰ পাছত বডি পেইন ষ্টাৰ্ট হ'ল উইচ ৱাজ অবভিয়াছ চ' অলপ লেজি ফিল কৰা হ'লোঁ জিমত মোৰ টাইমত অহা ছোৱালীবোৰৰ সৈতে আমাৰ এটা ভাল ফ্ৰেণ্ডশ্বিপো গঢ়ি উঠিছিল কেতিয়াবা আমাৰ কথা পতা বেছি হয় ৱৰ্কআউট কম হয় আৰু সেইটো সময়তে দানিছে আমাক ইণ্টাৰাপ্ট কৰে আৰু খুব আমাক বুজায় মই যে একদম শ্বুটছ ট্ৰেক শ্বুটছ নিপিন্ধাকে একদম ৱৰ্কআউট কৰিব নোৱাৰোঁ মোৰ অকণমান ৱেইট কমিছে কিন্তু মোৰ নাই কমা চাগে দেই মোৰ মানে নাই আহা হেল্ল' লেডিজ এইবোৰ ইয়াতে কি চলিছে মই যাওঁ দেই এইটো তুমি ক'ত যোৱা তুমি ইয়াতে আহা ৰখা এইবোৰ কি চলিছে এইটো জিম হয় নে কি হয় তোমালোকে কি কৰিছা আৰে নহয় মানে ষ্টাৰ্ট কৰিমে আৰু তুমি যেনে এতিয়া কথা পাতি আছা তুমি এতিয়া ৱাৰ্ম আপ কৰিছাই নাই কাৰ্ডিঅ'খিনি কৰিছা তুমি আৰে মই মানে কৰিম বুলি কৈছা ন এতিয়া গোটেইকেইজনে এতিয়া 10 মিনিটছ কাৰ্ডিঅ' 10 মিনিটছ চাইক্লিং আৰু 30টা বাৰ্পিজ মোক লাগে কিন্তু তোমাৰ পৰা এতিয়া তোমালোকে কৰিব লাগিব ন আৰে কৰিমতো লাহে তোমালোকে এতিয়া লাহে লাহে কৰা গোটেইখিনি কৰা তাৰপিছত মই পিছত আহি পেলাই চাই আছোঁ গুড কিপ ইট আপ 6 7
এনেকৈ মোৰ ৱৰ্কআউট চলি থাকিলে কেতিয়াবা দানিছৰ লগত এটা দুটা কথা পতাও হয় কেতিয়াবা আমি একেলগে ৱৰ্কআউটো কৰোঁ আৰু তাৰ লগত কথা পাতি মই এনজয় কৰা ষ্টাৰ্ট কৰিলোঁ চ' যিখিনি সময় জিম কৰা যায় সেইটো এটা বেলেগ ধৰণৰ প্লেজাৰ হয় আই মিন যোনে ৱৰ্কআউট কৰি ভাল পায় তেওঁলোকৰ কাৰণেতো এইটো বেলেগ ধৰণৰ এটা প্লেজাৰ এটা পেশ্যন সেইখিনি সময় সেই মোমেণ্টটো মানুহে এনজয় কৰে মানে যাৰ যিটো পেশ্যন সেইটো কৰিবলৈ পালে ডেফিনেটলি মানুহে এনজয় কৰে আৰু লাহে লাহে অট'মেটিকেলি আমি চব কাম এনজয় কৰিবলৈ ষ্টাৰ্ট কৰোঁ প্ৰথমতে হয়তো বেয়া লাগিব পাৰে তাৰপিছত উই ষ্টাৰ্ট এনজয়িং দ্য থিং আৰু সেইটোৱে হ'ল শ্বাইনীৰ লগতো প্ৰথমতে যদি তাই বেয়া পাইছিলে এতিয়া লাহে লাহে এনজয় কৰা হ'ল তাই জিম চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰহিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে লাহে লাহে মই ৰিয়েলাইজ কৰিলোঁ যে দানিছক মেক্সিমামে পাৰ্চনেল ট্ৰেইনাৰ হিচাপে লয় বাট পাৰ্চনেল ট্ৰেইনাৰ বাবে চাৰ্জ বেছি চ' মই এফৰ্ড কৰিব নোৱাৰোঁ বাট মই ৰিয়েলাইজ কৰিছিলোঁ যে সি মোক মোৰ পাৰ্চনেল ট্ৰেইনাৰ নিচিনাকৈ ট্ৰেইন কৰিছিলে বেছি সময় মোৰ লগতে থাকিছিল মোক ট্ৰেইন কৰিছিলে ট্ৰেইনিঙৰ মাজে মাজে আমি কথাও পাতিছিলোঁ বহুত এদিন আফটাৰ ৱৰ্কআউট আমি কফিও খাব গৈছিলোঁ সেইদিনা তাৰ বিষয়ে বহুত কথা গম পালোঁ আৰু আমি বহুত ক্ল'জ হৈ পৰিলোঁ চ' এটা কথা আমি গম পাইছোঁ যে দানিছ আৰু শ্বাইনীৰ মাজত এটা ৰিলেশ্যনশ্বিপ গঢ়ি উঠিছে ৱেল ইটছ ফ্ৰেণ্ডশ্বিপ মে বি বাট ছামথিং ইজ গ্ৰ'য়িং বিটুইন দেম আৰু সেয়া কি হয় আমি গম পাম যেতিয়া আগবাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰহিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে এদিন মই জিম যোৱা নাছিলোঁ মোৰ গা বেয়া আছিলে সেইদিনাখন সি মোক ফোন কৰিলে হেল্ল' তুমি আছানে নাই ক'ত আছা তুমি মানুহজনী আছা এতিয়া পৃথিৱীত নে ক'ত নহয় অ' গাটো একদম ভাল নহয় গাটো ভাল নহয় নেকি কিবা হৈছে কি হ'ল তোমাৰ এই অকণমান জ্বৰ তেনেকৈ আৰু চৰ্দি লাগিয়ে থাকে নহয় এডাল এনি টাইম এইটো হয় কিন্তু সেই জিমত এইকেইদিন মন চন বহা নাই বোলো তুমিও নাই ক'ত গ'লা গুৱাহাটীত আছা নে ক'তে আছা গম পোৱা নাই নহয় মোক খবৰটো জনাব লাগে তুমি আৰে নহয় মই নগ'লে জিমত মন নবহে এইটো আৰু কি কথা হ'ল খালি খালি লাগে আৰু কি কৰিবা অ'কে কমটো পাইছাই চাগে পাইছোঁ একচুৱেলি মোৰ গাটো একদমেই ভাল নহয় তো অলপমান ৰেষ্ট লৈ লৈছোঁ আৰু আচ্ছা পিছে এটা কথা কিন্তু দেই চিট ডে বুলি এনে তুমি ঘৰত যি টি বস্তু নাখাবা তেনেকুৱা কথা নহয় আৰে নহয় এতিয়া মায়ে এতিয়া দিবই ন কিবা কিবি অকণমান খাইছোঁ আৰু উপায়তো নাই তেনেকৈ নাই খোৱা বাৰু ঠিক আছে মায়ে যিখিনি বনাইছে সেইখিনি খাবা বাহিৰৰ পৰা চিপছ টিপছ আনি পেলাই এইবিলাক নচলিব কিন্তু দেই অঁ অকণমান খাইছোঁ আৰু পিছে আহিবা কেতিয়া জিমলৈ 3 দিনমান পাছত 3 দিন ন ঠিক আছে সোনকালে আহা ভাল হৈ আহা তোমাৰ কাৰণে জিমত ছাৰপ্ৰাইজ এটা থৈ দিম বাৰু ৰিয়েলি অফক'ৰ্ছ ছাৰপ্ৰাইজটো কি ছাৰপ্ৰাইজটো ক'লে ছাৰপ্ৰাইজ নহয় অঁ হা সেইটো হয় বাৰু ঠিক আছে দিয়া চলো টেক কেয়াৰ আৰু লগ পাম দেই সোনকালে বাই বাই 3 দিন পাছত মই আকৌ জিম গ'লোঁ যোৱাৰ দিনা মোক সি চকলেট দিছিলে টু ৱেলকাম সেইদিনা মোৰ খুব ভাল লাগিছিলে স্পেচিয়েল ফিল কৰিছিলোঁ শ্ল'লি আমি আৰু ক্ল'জ হ'বলৈ ধৰিলোঁ আমি টাইম স্পেণ্ড বেছি কৰিবলৈ ধৰিলোঁ চ' এটা আনন'ন ৰিলেশ্যনশ্বিপত সোমাই পৰিছে দানিছ আৰু শ্বাইনী গতিকে আগলৈ কি হয় এই ষ্টৰীত জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰহিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে এদিনৰ কথা সেইদিনা তাৰ মনটো খুব বেয়া একদম চাইলেণ্ট হৈ আছিলে বেছি ইণ্টাৰেক্ট কাৰো সৈতে কৰা নাছিলে মই বহুত ট্ৰাই কৰিলোঁ জানিবলৈ যে তাৰ হৈছে কি বাট সি বেছি একো নক'লে ময়ো ভাবিলোঁ জিমত আছিলোঁ চাগে সেইকাৰণে সি শ্বেয়াৰ কৰিব বিচৰা নাই চ' ঘৰ গৈ পাই মই তাৰ লগত ভালকৈ কথা পাতিম বুলি গুচি আহিলোঁ ঘৰ আহি পাই সন্ধিয়া মই তাক কল কৰিলোঁ হেল্ল' অঁ শ্বাইনী কোৱা ৰ'বাচোন আজি কি হৈছিলে ইমান মন মাৰি আছিলা
মন এই কিবা কিবি প্ৰব্লেম চলি আছিলে বাৰু তোমাৰ কথাটো কোৱা তোমাৰ কি খবৰ মইতো বাৰু ভালে আছোঁ বাট যদি ক'ব পাৰি কোৱাচোন মানে তুমি গোটেই মই যিমানখিনি সময় থাকিলোঁ কিবা বৰ বেলেগ হৈ আছিলে আজি এই মানে কেইটামান ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে এই কেইটামান EMI দিবলৈ আছিলে তাকে চিন্তা হৈ আছে আৰু কিহৰ EMI মানে কিহৰ এই বাইকৰ EMI দিবলৈ আছে এই আৰু ভাবি আছোঁ Okay. অলপ পইচাটো মিলাব পৰা নাই জিমত এইকেইদিন মানুহো অহা নাই আৰু তুমিতো গম পোৱাই চাগে যে পাৰ্চনেল ট্ৰেইনাৰ হ'লেহে অকণমান পইচাটো বেছি হয় এইকেইদিনতো সেইটোও পচিবিলিটি দেখা নাই তো সেই আৰু ভাবি আছোঁ কি কৰা যায় মানে এনেই কিমান দিব লাগে ন এতিয়া 15,000 এটা দিবলৈ আছে আৰু EMI ফোন কলছ আহি আছে আপুনি কেতিয়া দিব বুলি ডেটটো মানে ওচৰলৈ আহি আছে সেইকাৰণে চিন্তাখিনি লাগি আছে আৰু এইকেইদিন অ'কে একো নাই দিয়া মানে চল্ভ হৈ যাব আৰু অকণমান ৰখি দিয়া তাকে হোপফুলি সেইটোৱে ভাবি আছোঁ হা মানে ইমান মন বেয়া কৰি আছা মই বোলো কি হ'ল নাই এইটো পইচাৰ ক্ষেত্ৰত অলপমান চিন্তাটো বেছি হৈ যায় যে সেইকাৰণে Okay. তুমি চিন্তা নকৰিবা দিয়া বুলি কিবা এটা ভালে হ'ব অ'কে ঠিক আছে বাৰু দিয়া বাই বাই অ'কে বাই চ' দানিছৰ এটা পাৰ্চনেল প্ৰব্লেম হৈছে আৰু সেই কথাটো শ্বাইনীৰ সৈতে তেওঁ শ্বেয়াৰ কৰিলে কেতিয়াবা এনেকুৱা হয় ন যেতিয়া আপুনি কাৰোবাক ভাল পায় বা কাৰোবাক ভাল লাগে তেওঁৰ প্ৰব্লেমছ নিজৰ প্ৰব্লেমছ নিচিনা লাগি যায় এণ্ড ইউ ফিল লাইক ছলভিং ডেট প্ৰব্লেমছ ন' মেটাৰ হোৱাট পচিবল হওক নহওক আপোনাৰ এনেকুৱা লাগে যেন সেই প্ৰব্লেমটো যেন আঁতৰি যাওক বা আপুনিয়ে যেন আঁতৰাই দিব তেনেকুৱা মন যায় যেতিয়া আপুনি কাৰোবাক ভাল পাই পেলায় চ' দানিছৰ প্ৰব্লেমৰ চলিউশ্যন উলিয়াব পাৰিবনে শ্বাইনীয়ে জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে চুপাৰহিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে নেক্সট ডে মই তাক জিমত গৈ মাত দিলোঁ হে দানিছ অ' হাই কি আজি হ'লে তোমাৰ নাই হৈ গ'ল আজি বঢ়িয়া লাগিলে কৰি অকণমান বেছি কেলৰি বাৰ্ণ হোৱা যেন লাগিলে অলপ ক্ষীণাইছা এতিয়া দেখি আছোঁ তোমাৰ সঁচাকে নে অফ কৰ্চ ইয়াৰ আই কেন সি দ্য চেঞ্জেছ ইন ইয়ৰ বডি ইয়াৰ থেংক ইউ আৰে এক ছেকেণ্ড এইটো লোৱা এইটো কি আৰু আৰে খুলি চোৱা ৱেইট এইটো আৰু মোক কেলে দিছা তুমি আৰে ফ্ৰেণ্ডছৰ যদি প্ৰব্লেম হয় ফ্ৰেণ্ডছেইতো সহায় কৰিব ন ফ্ৰেণ্ডছে সহায় কৰে হয় কিন্তু এইটো দেখি এনেকুৱা লাগিছে যে এনেকুৱা হেল্প অকল কোনোবা ছামৱান স্পেচিয়েলহে কৰিব পাৰে মানে নহয় ফ্ৰেণ্ডছেও কৰে সেইটো হয় কিন্তু এতিয়া এনেকুৱা লাগিছে সেইটো তোমাক কথাটো কৈয়ে দিওঁ চ' মোৰ লাইফত এতিয়া ছামৱান স্পেচিয়েল তুমিয়ে যেন লাগিছে চ' তুমি সেই অফাৰটো মোৰ ফালৰ পৰা একচেপ্ট কৰিব বিচাৰিবা নেকি টু বি মাই ছামৱান স্পেচিয়েল অফাৰ কিবা চেল চলি আছে মানে তেনেকুৱা নহয় আৰু তোমাক কৈছোঁ যিহেতু তুমি ইমানখিনি হেল্প কৰি আছা মোৰ অ'কে 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 চ' ইয়া ঠিক আছে তুমি এতিয়া ঘৰলৈ যোৱা তোমাক ফোন কৰিম দিয়া ৰাতিকে অ'কে চিয়'ৰ বাই 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 ময়ো য়েছ ক'লোঁ আৰু আমি এটা ৰিলেশ্যনশ্বিপত সোমাই গ'লোঁ সি মোক বহুত মৰম কৰিছিলে আৰু ময়ো তাক বহুত ভাল পাই পেলাইছিলোঁ মোক বহুত স্পেচিয়েল ফিল কৰাইছিলে সি চব ঠিকেই চলি আছিলে বাট এদিন হঠাতে চ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে দানিছ আৰু শ্বাইনী বাট ছামথিং হেপেণ্ড কি হ'ল অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে চুপাৰহিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ শ্বাইনীৰ ষ্টৰী প্ৰতাৰণা আগলৈ তেওঁ লিখিছে সি জিমত নোহোৱা হ'ল ফোন নলগা হ'ল বহুত টেনশ্যন হ'ল মোৰ গ্ৰুপতো সি এক্সিট কৰিলে মোৰ জিমৰ লগৰজনীৰ লগত মই কথাটো ডিছকাছ কৰিলোঁ আৰু তাই যিখিনি কথা ক'লে সেইখিনি শুনি মই অবাক হৈ পৰিলোঁ ঐ দানিছ ক'ত গ'ল ঐ দানিছ ক'ত গ'ল কি তই গম নাপাৱ নেকি গম নাপাওঁ নেকি মানে নিৰ্মালিক ঠগিলে যে গম নাপাৱ কি ঠগিলে তই সঁচাকৈ গম নাপাৱ কি হ'ল আৰে ক না মই নাজানো কাৰণেতো সুধি আছোঁ নিৰ্মালিক প্ৰপ'জ মাৰিলে কফি খাবলৈ নিলে ধেৰ চেনি খালে তাৰপিছত তাৰ বোলে কিবা বাইকৰ EMI নাই নে কিবা চামথিং মুঠতে তাই বেচেৰি দিলে 15,000 টকা তাৰপিছত এতিয়া নাই মানুহ
কালি ৰাতি দেখা নাই হোৱাটছএপ গ্ৰুপ এক্সিট মাৰিলে তাৰপিছত ফোন অফ নাই থৈলে আৰু লেন চেন কৰিলে প্ৰেম প্ৰীতি কৰিলে আৰু বুৰ্বক চাচোন নিৰ্মালী কিমান বুৰ্বক মানে এনেকুৱা ছোৱালী থাকে নেকি লাইফত কচোন তোৰ কি হ'ল আকৌ নহয় তাকে সঁচাকৈ এনেকুৱা কৰিছে নেকি গ'ল সি নাই আৰু অকল এইটো জিম বুলি নহয় ইয়াৰ আগতে সি যিটো জিমত আছিলে একে কামেই কৰিছে হি ইজ এ খিলাৰী বেবছ যা ৱৰ্কআউট কৰ আৰু এনেকৈ সি ডিছএপিয়াৰ হৈ গ'ল আমাৰ জীৱনৰ পৰা চ' বেচিকেলি দানিছ ফ্ৰড হয় আৰু সেইটোৰ ভুক্তভোগী হৈ পৰিলে শ্বাইনী একচুৱেলি গম পোৱা নাছিলে যে দানিছে এনেকুৱা কিবা এটা কৰিব শ্বি ৱাজ ইন লাভ শ্বি ডিডণ্ট ন' হোৱাট হেপেন আৰু হয়তো আমাৰো তেনেকুৱা বা আপোনাৰো তেনেকুৱা লাইফত হৈছে য'ত আপুনি কাৰোবাক খুব বেছি ভাল পাই পেলালে কিন্তু তেওঁ আপোনাক ৰেচিপ্ৰকেট নকৰিলে ইট ৱাজ এ গেম ফৰ হিম অৰ ফৰ হাৰ আৰু তেওঁ লাইফৰ পৰা আঁতৰি গুচি যায় ৱেল ভুলটো আমাৰ আমি আচলতে ইমান পুতুককৈ কাকো বিশ্বাস কৰিব নালাগে সময় ল'ব লাগে জানিব লাগে যে মানুহজনৰ নেচাৰ কি তেওঁৰ আপব্ৰিঙিং কেনেকুৱা তেওঁৰ পাষ্টত কি আছিলে হোৱাট ইজ হিজ বেকগ্ৰাউণ্ড লাইক হোৱাট ইজ হাৰ বেকগ্ৰাউণ্ড লাইক এইবোৰ বহুত বস্তু মেটাৰ কৰে জাষ্ট বিকজ ইউ লাইক স্পেণ্ডিং টাইম উইথ হিম অৰ হাৰ দেট ডাজেণ্ট মিন যে আপুনি ৰিলেশ্যনশ্বিপত সোমাই পৰিব আপুনি জানিব লাগিব ইজ ইট ছেফ ইজ দ্য পাৰ্চন ট্ৰাষ্ট ৱৰ্ডি শ্বাইনীয়ে একো নজনাকৈ নভবাকৈ ৰিলেশ্যনশ্বিপত সোমাই পৰিলে তাক হেল্পো কৰিলে এণ্ড নাও হি জাষ্ট ডিছএপিয়াৰ্ড চ' আই হোপ এটা লাৰ্ণিং হ'ল শ্বাইনীৰ এটা শিক্ষা পালে তেওঁ যে পুতুককৈ কাকো তেনেকৈ ট্ৰাষ্ট কৰিব নালাগে এণ্ড আই হোপ আপুনিও তেনেকৈ কাকো ঘপককৈ ট্ৰাষ্ট নকৰিব সময় লওক বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সময় লওক ডোণ্ট জাষ্ট গিভ আৱে ইয়'ৰ হাৰ্ট টু এনিবডি ৱেল থেংক ইউ ছ' মাছ তুমি তোমাৰ ষ্টৰি শ্বেয়াৰ কৰিলা শ্বাইনী এণ্ড আই এম চিয়'ৰ তোমাৰ ষ্টৰিৰ পৰা বহুতে কিছু কথা শিকিব পাৰিব আৰু হয়তো বুজিব পাৰিব যে প্ৰেমত বিশ্বাসটো বহুত প্ৰয়োজন আৰু সময় লোৱাটো তাতোকৈ বেছি প্ৰয়োজন এণ্ড আই উইচ ইউ অল দ্য বেষ্ট ইন ইয়'ৰ লাইফ শ্বাইনী ৱেল এয়া আছিলে আজিৰ ষ্টৰি প্ৰতাৰণা এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম অতি সোনকালে আনটিল দেন প্লিজ ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ I love you. 93.5 Red FM बजाते रहो 93.5 Red FM 9.3.5 बजाते रहो